পৌৰাণিক কালৰ পৰাই ভাৰতবৰ্ষত যৌতিক চৰ্চাৰ লগতে হস্তৰেখা বিচাৰ ব্যৱস্থায়ো এটা বিশেষ স্থান লাভ কৰি আহিছে। পুৰণি কালত ঋষি মুনিসকলে মানুহৰ হাতৰ ৰেখাৰ প্ৰকৃতি চাইয়ে মানুহৰ ভৱিষ্যত সম্পৰ্কে আগজাননী দিব পাৰিছিল। হাতৰ ৰেখাই মানুহৰ বিবাহ আৰু প্ৰণয় সম্পৰ্কত কেনে ইংগিত বহন কৰে সেই বিষয়ে আজি আলোচনা কৰিব ওলাইছোঁ। মানুহৰ কনিষ্ঠ আঙুলিটোৰ তলৰ ভাগটোক বুধ পৰ্বত বুলি ধৰা হয়। বুধ পৰ্বতত পথালিকৈ থকা সৰু সৰু ৰেখাবোৰকে বিবাহ বা প্ৰণয় ৰেখা হিচাপে গণনা কৰা হয়। সাধাৰণতে এই পৰ্বতত যদিও কেতিয়াবা বহুবোৰ সৰু সৰু ৰেখা থাকে, কিন্তু তাৰ মাজৰ অপেক্ষাকৃতভাৱে ডাঙৰ ৰেখাডালৰ সহায়ত বিবাহ বিচাৰ কৰা হয়। সেই ৰেখাডালৰ অৱস্থান বা গতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিবাহ, প্ৰেম তথা দাম্পত্য জীৱন সম্পৰ্কে বিচাৰ কৰা হয়। বিবাহ ৰেখাডাল যদি হৃদয় ৰেখাৰ ওচৰত অৱস্থান কৰে, তেন্তে কম বয়সত আৰু দূৰৈত থাকিলে বেছি বয়সত বিবাহ হোৱাৰ ইংগিত দিয়ে। বিবাহ ৰেখাৰ হাতৰ তলুৱাৰ বুধ পৰ্বতৰ প্ৰান্ত ভাগৰ পৰা আৰম্ভ হয়। যদি বিবাহ ৰেখাডালৰ শেষ প্ৰান্তটো সৰু আৰু কোনো ধৰণৰ কটাকটি নাথাকে, তেন্তে সেই ব্যক্তিৰ সুখী দাম্পত্য জীৱনৰ ইংগিত বহন কৰে। আনহাতে ভগা বিবাহ ৰেখাই অসুখী দাম্পত্য জীৱনৰ লগতে বিচ্ছেদৰ সম্ভাৱনাৰ ইংগিত দিয়ে। তাৰোপৰি বিবাহ ৰেখাৰ শেষ ভাগটো দুটা ভাগত বিভক্ত হ'লে দাম্পত্য জীৱনত বিচ্ছেদৰ ইংগিত বহন কৰে। এই ৰেখাডালৰ শেষ প্ৰান্তটো হালি গৈ হৃদয় ৰেখাৰ ওচৰ পালেও দাম্পত্য জীৱনত বিচ্ছেদ বা জীৱনসংগীৰ আগতীয়া মৃত্যুৰ আগজাননী দিয়ে। বিবাহ ৰেখা শিকলিৰ দৰে হ'লে দাম্পত্য জীৱনত অশান্তিৰ ইংগিত দিয়ে। আনহাতে দ্বীপ চিহ্ন থাকিলে অবৈধ বা অস্বাভাৱিক বিবাহ বুজায়। এনেধৰণৰ দ্বীপ চিহ্ন বিবাহ ৰেখাৰ শেষ প্ৰান্তত থাকিলে তেনে বিবাহৰ পৰা সামাজিক কুখ্যাতি আহে। বিবাহ ৰেখাত বিন্দু চিন পৰিলক্ষিত হ'লে স্বামী বা স্ত্ৰী ৰুগীয়া হয়। আনহাতে ক্ৰছ চিন থাকিলে জীৱনসংগীৰ আগতে মৃত্যু হোৱাৰ ইংগিত দিয়ে। বিবাহ ৰেখাডাল ওপৰ ফালে অৰ্থাৎ বুধ পৰ্বতৰ ফালে গতি কৰিলে তেনে ব্যক্তিৰ বিবাহ নানা সমস্যাই দেখা দিয়ে। বহু সময়ত তেনে ব্যক্তিৰ বিবাহ হোৱাটো টান হৈ পৰে। বিবাহ ৰেখাক অন্য কোনো ৰেখাই কাটি দিলে বিবাহত পলম হোৱা বুজায়। বিবাহ ৰেখাৰ ওপৰত তিল চিন থাকিলে অশান্তিময় দাম্পত্য জীৱনৰ ইংগিত দিয়ে। আনহাতে বিবাহ ৰেখাডাল দীঘলীয়া হৈ সূৰ্য পৰ্বতত অৰ্থাৎ অনামিকা আঙুলিৰ তল ভাগলৈ যায়, তেন্তে তেনে ব্যক্তিৰ বিবাহ সুখৰ হোৱাৰ লগতে বিবাহৰ জৰিয়তে জীৱনত প্ৰচুৰ উন্নতি সাধন কৰিব পাৰে। বিবাহ ৰেখাৰ সমান্তৰালকৈ থকা সৰু সৰু ৰেখাবোৰে প্ৰেমৰ ইংগিত দিয়ে। তেনেকৈ থকা সৰু সৰু বহু ৰেখাই একাধিক প্ৰেমৰ কথা সূচায়। সাধাৰণতে বিবাহ সম্পৰ্কে ভালকৈ বিচাৰ কৰিব লাগিলে ব্যক্তিৰ দুয়োখন হাতৰ ৰেখাৰ লগতে শুক্ৰ ক্ষেত্ৰৰ লগত হৃদয় ৰেখাৰ ওপৰত বেছি গুৰুত্ব দিয়া প্ৰয়োজন। ধন্যবাদ।